ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল SCC ডিজুত ক্লাছ 9ৰ নৱমমান ক্লাছ 9ৰ চেপ্টাৰ 4.3 পাৰ্ট 2 কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকক ইয়াৰ আগতে 5 নম্বৰলৈকে অংক কৰি দিয়া হৈছিলে। আজি 6 নম্বৰ অংকটো কৰিবলৈ আগবাঢ়িছোঁ। 6 নম্বৰ অংকটো দিয়া আছে, যদি এটা স্থিৰ ধ্ৰুৱক বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটো অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক। মেইন এইটো বস্তু কাৰ্য বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক। মেইন পইণ্টটো এইটো তোমালোকে মনত ৰাখিব লাগিব। তেতিয়া এই তথ্যক কি কৰিবলৈ কৈছে, ৰৈখিক সমীকৰণেৰে প্ৰকাশ কৰিবলৈ কৈছে আৰু স্থিৰ বলক 5 একক ধৰি লেখ অংকন কৰিবলৈ কৈছে। তদুপৰি বস্তুটোৰ কৰা কাৰ্য কিমান হ'ব, বস্তুটোৱে যদি অতিক্ৰম কৰাৰ দূৰত্ব 2 একক আৰু 0 একক হয়। তো ইয়াত অংকটো মই কৰি লৈছোঁ। প্ৰথমে যে ইয়াত আমি কি কৰিছোঁ, কাৰ্য আৰু যিহেতু কিহৰ কথা আহিছে, ৱৰ্ক ডান, আৰু ৱৰ্ক আহিছে আৰু কি কৈছে তোমাৰ ডিষ্টেঞ্চৰ কথা আহিছে। গতিকে এইটোক মই ৱৰ্কটোক x আৰু ডিষ্টেঞ্চটোক y, অসমীয়াত কাৰ্যটোক x আৰু দূৰত্বটোক y বুলি লৈ লৈছোঁ আমি। এতিয়া কি কৈছে যে ৱৰ্ক ইজ ডিৰেক্টলি প্ৰপৰ্চনেল টু দ্য ডিষ্টেঞ্চ। এতিয়া ইয়াত প্ৰপৰ্চনেল, ঠিক তেনেকৈ আমি x ইজ প্ৰপৰ্চনেল টু y বুলি দিলোঁ। প্ৰপৰ্চনেল চিনটো উঠাই দিয়াৰ লগে লগে সমানুপাতিক চিনটো উঠালে এটা ধ্ৰুৱক আহে k। এতিয়া ইয়াত k = 5 ল'বলৈ কৈছে, গতিকে আমি k ৰ জেগাত কিমান ল'লোঁ, 5 ল'লোঁ। 5 একক ল'বলৈ কৈছিলে, গতিকে আমি k ৰ জেগাত 5 বহাই দিলোঁ। গতিকে ইকুৱেশ্যনটো আমাৰ কি হৈ গ'ল, ইকুৱেশ্যনটো হৈ গ'ল x = 5y। এতিয়া আমি ইয়াত কি কৰিব পাৰিম, বিভিন্ন y ৰ ভেলুবিলাক ল'ব পাৰিম। y ৰ ভেলুবিলাক যদি আমি y ৰ ভেলু যদি 2 লওঁ, ইয়াত যদি 2 বহাওঁ তেতিয়া 5 × 2 = 10 হ'ব। যদি ইয়াত 3 বহাওঁ, এইটো 3 বহালে y ৰ ভেলু 3 বহালে 15 হ'ব। y ৰ ভেলু 4 বহালে কিমান হ'ব, 20 হ'ব। এনেকৈ আমাৰ এই ভেলুবিলাক ওলাব। তেতিয়া এই ভেলুবিলাকক আমি কি কৰিব লাগিব, গ্ৰাফত বহাব লাগিব। গ্ৰাফত আমি বহাবলৈ শিকাই দিছোঁ। মোৰ ওচৰত যিহেতু এতিয়া বৰ্তমান গ্ৰাফ নাই, লকডাউনৰ কাৰণে আমি তেনেকৈ বজাৰত ওলাই যাব পৰা নাই। গতিকে তোমালোকক গ্ৰাফ এটা বনাবলৈ শিকাই দিছিলোঁ আৰু বহুত ইজি গ্ৰাফ হয়, তোমালোকে বনাবলৈ চেষ্টা কৰিবা। আৰু যদি নোৱাৰা তেতিয়া মোক কমেণ্ট কৰিলে হ'ল, মই তোমালোকক সেইটো বনাই দিবলৈ চেষ্টা কৰিম। এতিয়া তাৰপিছত আকৌ দুটা প্ৰশ্ন আহিছে, যদি ডিষ্টেঞ্চটো 2 ইউনিট এণ্ড 0 ইউনিট হয়, দেন কি হ'ব, সিহঁতৰ ৱৰ্ক ডানটো কিমান হ'ব, কাৰ্যটো কিমান হ'ব। মই ইংলিছ টাৰ্মবিলাক অলপ কৈ গৈছোঁ, ইংলিছ মিডিয়াম ষ্টুডেণ্টৰ বুজিবলৈ ইজি হ'ব। যদি y = 2 ইউনিট, 2 একক যদি হয়, তেতিয়া কাৰ্য x = কিমান হ'ব, y ৰ জেগাত 2 বহাই দিলে 2 × 5 = 10। এইটো ইয়াতো দেখুৱাইছোঁ মই। এতিয়া আকৌ যদি y = 0 একক হয়, তেতিয়া 5 আৰু ইয়াত এই y ৰ ভেলু 0 বহালে তেতিয়া কি হ'ব, 0 বহাই দিলে 0 হৈ গ'ল। তেতিয়া কোনো মানে কি নহয়, কোনো ধৰণৰ ৱৰ্ক ডান তাত নহয়, কোনো ধৰণৰ কাৰ্য তাত নহয়, 0 একক যিহেতু। মানে সেইকাৰণে কৈছে বস্তু এটা লৰচৰ নকৰিলে, আমি ছায়েন্সতো পাইছোঁ ৱৰ্ক ডান কেতিয়া হয়, মানে যেতিয়া কোনো এটা বস্তুৰ ওপৰত আমি কি কৰোঁ, যদি ফ'ৰ্চ এপ্লাই কৰোঁ, বস্তুটো এটা পইণ্টৰ পৰা বেলেগ এটা পইণ্টলৈ যদি যায়, তেতিয়াহে ৱৰ্ক ডান হয়। গতিকে সেইটোৱেই ইয়াত কোনো ধৰণৰ ডিষ্টেঞ্চ মানে লৰচৰ হোৱা নাই বস্তুটো, দেন কোনো ধৰণৰ ৱৰ্ক ডান হোৱা নাই। গতিকে সেইটোৱে বুজাব। গতিকে এনেকৈ আমাৰ 6 নম্বৰ অংকটো গ'ল। তাৰপিছত 7 নম্বৰ অংকটো আছে যে এখন নৱম শ্ৰেণীৰ দুজনী ছাত্ৰ জামিনী আৰু ফাতেমা একেলগে ভূমিকম্প আক্ৰান্তসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ সাহায্যলৈ 100 টকাৰ বৰঙণি আগবঢ়ালে। এই তথ্যক সিদ্ধ কৰাকৈ এটা সমীকৰণ লিখা, তেওঁলোকৰ বৰঙণি x আৰু y বুলি লৈ পেলাই এটা লেখ অংকন কৰা বুলি কৈছে। আমি এতিয়া আমাৰ সেই কৰোণাৰ কাৰণেও ঢেৰ সাহায্য দি আছে। আমি ভূমিকম্প বাদ দিলোঁ, কৰোণা আক্ৰান্তৰ কাৰণে দুজন ষ্টুডেণ্টে কি কৰিছে, 100 টকা এটা প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াইছে। এতিয়া ইয়াত নাম দিছে জামিনী আৰু ফাতিমা। গতিকে কোনে কিমান টকা দিছে সেইটো আমি ইয়াত নাই। গতিকে ডাইৰেক্ট দুইজনে মিলি 100 টকা দিছে কাৰণে 100 টকাটো আছে, সেইটোহে দিয়া আছে। বাকী নিদিয়াটো আমি কি কৰিলোঁ, x আৰু y বুলি ল'লোঁ। আমি জামিনীয়ে দিয়া বৰঙণিটো x টকা ল'লোঁ আৰু ফাতিমাই দিয়া বৰঙণিটো কিমান ল'লোঁ, y টকা ল'লোঁ। তেতিয়া দুইটা প্লাছ কৰিলে কিমান হৈ যাব, তাৰমানে ধৰি লোৱা তুমি জামিনী আৰু ফাতিমা বাদ দিয়া, তুমি আৰু তোমাৰ লগৰ বন্ধু দুইজনে মিলি পেলাই 100 টকা দিছা।
কোনোবাই 60 টকা দিছা কোনোবাই 40 টকা দিছা দুইটা যোগ কৰিলে তেতিয়া কিমান হ'ব 100 টকা হ'ব সেইটো এই কাৰণে দুইটা যোগ কৰি দিলো কিমান হৈ গ'ল 100 টকা হৈ গ'ল এতিয়া আমি এটো যদি x + y = কিমান হৈ গ'ল x + y = কিমান হৈ গ'ল 100 আমি এটো গ্ৰাফ বনাবৰ কাৰণে এনেকুৱা ঘৰ এটা বনাব লাগিব ঘৰ বনাই পেলাই ভ্যালু উলিয়াব লাগিব x তো আমি ৰাইট সাইডে লৈ গলোগে ইয়াত 100 - x হৈ গ'ল গতিকে কি কৰিলো আমি এটা x ৰ ভ্যালু খিনি ধৰিম আমি x ৰ ভ্যালু যদি ধৰি লোৱা x ৰ ভ্যালু 30 ললো ইয়াত 30 বহালে 100 - 30 কিমান হ'ব 70 হ'ব যদি x ৰ ভ্যালুটো 60 হয় 60 লওঁ তেতিয়া 100 - 60 কৰিলে কিমান হৈ যাব 40 হৈ যাব আৰু যদি x ৰ ভ্যালু 50 ললো 50 ললে তেতিয়া 50 ললে কিমান হৈ গ'ল এটো 50/50 তাৰ মানে ইয়াত এটো 50 বহাই দিলে 100 পৰা 50 গলে 50 থাকিব গতিকে এইকেইটা আকৌ তোমালোকে গ্ৰাফত বহাই দিলে ধুনিয়াকে ভ্যালু কেইটা পাই যাবা আৰু গ্ৰাফত বহাতে 30 60 40 ডাঙৰ নম্বৰ আছে গতিকে তোমালে 10 ঘৰক মানে তোমালোকে এনেকে পাঁচটা যেনেকে ঘৰ থাকিব তোমালোকৰ গ্ৰাফৰ এনেকে এইবিলাকক তোমালোকে 10 20 30 এনেকে ললে হল এইবিলাকো তেনেকে 10 20 30 এনেকে ললে হল তোমাৰ এতিয়া 30 ধৰি ল 70 আছে 30 70 গতিকে 30 এনেকে 70 উঠিব 70 তেনেকে ৰাউন্ড মাৰিলা গতিকে তেনেকে তোমালোকে গ্ৰাফটো বনাই দিবা গতিকে এনেকে আমাৰ 7 নম্বৰ অংকটো গ'ল তাৰ পিছত 7 নম্বৰৰ 1 টো আছিল এটো 7 নম্বৰৰ 2 নম্বৰ অংকটো কি দিছে যদি পুতেক আৰু বাপেকৰ বৰ্তমান বয়স x আৰু y চলকৰ দ্বাৰা প্ৰকাশ কৰা হয় তেন্তে 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব এই তথ্যখিনি ৰৈখিক সমীকৰণত প্ৰকাশ কৰিবলৈ কৈছে আৰু লেখত প্ৰকাশ কৰিবলৈ কৈছে এতিয়া বাপেক আৰু পুতেকৰ বয়সৰ কথা বয়সৰ অংকৰ ফৰ্মুলা মই আগতো তোমালোকক প্ৰথম 4.4 ৰ যেটো প্ৰথম ক্লাস কৰিছো প্ৰথম ক্লাসতে মই তোমালোকক দেখুৱাইছিলো গতিকে ইয়াত কি কৈছে সমীকৰণটো আমি কেনেকৈ বনাম গতিকে কি কৈছে প্ৰথমে আমি বাপেকৰ বয়সটো x বুলি ললো আৰু পুতেকৰ বয়সটো y বুলি ললো এতিয়া বাপেকৰ বয়স পুতেকৰ বয়সৰ কথা কৈছে ইয়াত যে বাপেকৰ 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ তাৰ মানে পুতেকৰ বয়স যিমান হ'ব তাৰ লগত 2 পূৰণ কৰিলে বাপেকৰ বয়সৰ সমান হ'ব এতিয়া তোমালোকে এটা কথা অনুমান কৰাচোন যদি পুতেকৰ বয়সটো 10 বছৰ হয় 15 বছৰ হয় পুতেকৰ বয়স 15 বছৰ হলে তেতিয়া বাপেকৰ বয়স কিমান হ'ব তেতিয়া 30 বছৰ হ'ব ডাবল 30 বছৰ হ'ব গতিকে হেইটোৱে মানে কথাটো সিস্টেম বিলাক তেনেকুৱাই গতিকে হেই বস্তুটো তোমালোকে প্ৰথমে তেনেকৈ অনুমান কৰি লবা গতিকে এতিয়া কি কৈছে আমি প্ৰথমে বাপেকৰ বয়সটো x বছৰ ললো পুতেকৰ বয়সটো y বছৰ ললো এতিয়া ইয়াত কি হ'ব আমি 10 বছৰ পিছত বুলি কৈছে 10 বছৰ পিছত বুলি কোৱাৰ লগে লগে কি হ'ব ইয়াত যোগ আহিছে 10 বছৰ পিছত কি হৈছে যোগ হৈছে গতিকে 10 বছৰ পিছত এটো বাপেকৰ বয়স আৰু 10 বছৰ এটো ধৰি লোৱা তোমালোকে 10 বছৰ পিছত বুলি ক'লে 10 বছৰ পিছত বাপেকৰ বয়সটো x + 10 হ'ল আৰু পুতেকৰ বয়সটো y + 10 হ'ল এতিয়া এই দুটা সমানটো হ'ব নোৱাৰে মই আগতে কি কৈছো পুতেকৰ বয়স যিমান আছে পুতেকৰ বয়সৰ লগত 2 পূৰণ কৰিলে বাপেকৰ বয়সৰ সমান হ'ব এইটো হ'ল পুতেকৰ বয়স ইয়াৰ লগত 2 পূৰণ কৰিলে তেতিয়া এইটো হ'ল বাপেকৰ বয়স ইয়াৰ সমান হ'ব সেই কাৰণে ইয়াত আমি এনেকৈ লিখি দিছো x + 10 = 2 * y + 10 এনেকৈ লিখিছো এতিয়া আমি কি কৰিছো x + 10 এইটো ইয়াৰ লগত 2 পূৰণ কৰিছো 2 পূৰণ কৰিলে 2y হৈ গ'ল প্লাস এইটো আকৌ 2 10 ৰ লগত পূৰণ কৰিছো কিমান হৈ গ'ল 20 হৈ গ'ল এতিয়া আমি 2y টো এফালে লৈ আহিলে কি হৈ গ'ল মাইনাস হৈ গ'ল এই 10 টো ইয়াত প্লাস আছে এই 20 টো এফালে লৈ আহিলো মাইনাস হৈ গ'ল এতিয়া কি হ'ব x - 2y এই 10 টো এফালে 10 পৰা 20 মাইনাস কৰিলো -10 হৈ গ'ল এতিয়া এটো আমি এটা সমীকৰণ পাই গলো এইটোই হ'ল আমাৰ উলিয়াব লগা প্ৰথম সমীকৰণটো এটো ইয়াৰ পৰা আমি গ্ৰাফ বনাব লাগিব গ্ৰাফ বনাবৰ কাৰণে আমি কি কৰিছো 1 ৰ পৰা আমি প্ৰথমে এই এটা চলক বাওফালে ৰাখি বাকি সব ফুফালে নিছো প্ৰথমে সমীকৰণটো লিখিছো x - 2y - 10 = 0 এটা 2y টো হেফাল লৈ গলো প্লাস হৈ গল 10 টো হেফাল লৈ গলো প্লাস হৈ গল এটা কি কৰিছো আমি এটা ঘৰ বনাইছো ঘৰ বনাই পেলাই এটা কি কৰিছো আমি y ভ্যালু বিলাক লম y ভ্যালু বিলাক ললে x ৰ ভ্যালু ওলাব y ভ্যালু 5 ললো 5 ললে 2 পূৰণ 5 y ৰ জায়গাত 5 বহালো 2 পূৰণ 5 হ'ল +10 এটা 10 + 10 কিমান হৈ যাব 20 হেতু 10 + 10 20 হৈ গল আকৌ y ৰ জায়গাত যদি আমি কি কৰো আমি সেকেন্ড টাইম কি লৈছো 10 লৈছো 10 ললে কিমান হ'ল 2 10 * 20 20 আৰু 10 কিমান হৈ গল 30 এটো 30 লিখিলো তেনেকে ইয়াত আকৌ 20 লৈছো তেতিয়া 20 ললে x = 2 * y ৰ জায়গাত 20 বহালো +10 তে 2 আৰু 20 পূৰণ কৰিলে 40 40 + 10 কিমান হৈ গল 50 হৈ গল এটো 50 বহাইছো
গতিকে এইকেইটা আকৌ গ্ৰাফত তোমালোকে বহাই দিলে হৈ গ'ল গতিকে এনেকুৱা ইমান টান নাই প্ৰব্লেম নাই জিলি উলিয়াব পাৰিবা তাৰপিছৰ 3 নম্বৰ অংকটো ইয়াৰ 3 নম্বৰ অংকটো তোমালোকে নিজে কৰিবা এইটো ইমান প্ৰব্লেম নাই তোমালোকে নিজে কৰিব পাৰিবা কৰি পেলাই মোক পঠালে হ'ল 4 নম্বৰ অংকটো মই কৰোঁ 4 নম্বৰ অংক যদি কোনো ভগ্নাংশৰ হৰ 7 বঢ়োৱা হয় আৰু লব 1 কমোৱা হয় তেন্তে ভগ্নাংশটো 3/2 হয় যদি হৰ আৰু লবক x হৰক x আমি ইয়াত হৰ x আৰু লব y ধৰিবলৈ কৈছে তেতিয়া সমীকৰণটো কি হ'ব উলিয়াব লাগে গতিকে ইয়াত মই কি কৰোঁ অংকটো আমি কৰি দিছোঁ 4 নম্বৰটো লেট হৰ ল'বলৈ কৈছে x আৰু লব y এতিয়া তোমালোকে জানাই হৰ মানে কোনটো যিটোৱে যাক হৰণ কৰে হৰ যাক মানে আমি যিটো দি হৰণ কৰে আৰু লব মানে কি যাক হৰণ কৰে এতেকে ভগ্নাংশটো কি হ'ব y/x ভগ্নাংশটো কি হ'ব y/x মানে যাক হৰণ কৰে সেইটো হ'ল লব আৰু যিটো দি হৰণ কৰে সেইটো হ'ল হৰ মনত থাকিব নহয় সেইটোৱে গতিকে এতিয়া কি হ'ব আমি বাই কুৱেশ্যনটো কি হ'ব যে ইয়াতৰ লগত কি কৈছে যে হৰ 7 বঢ়োৱা হয় আৰু লব কি কৰিবলৈ কৈছে 1 কমোৱা হয় লব 1 কমালে ভগ্নাংশটো 3/2 হয় এইটো এতিয়া আমি বজ্ৰপূৰণ কৰিলে কি হ'ব এইটো 3x + 21 এফালে কিমান হ'ল 2y - 2 বজ্ৰপূৰণ কৰিলোঁ এইটো এটা 3x - 2y 21 টো হেফালে কি হৈ গ'ল মাইনাস হৈ গ'ল এফালে -2 তাৰ মানে 3x - 2y ইকুৱেল -23 এইটো এটা সমীকৰণ হৈ গ'ল এতিয়া আমি এই সমীকৰণটোৰ পৰা আমি বাকি কামখিনি গ্ৰাফৰ কামখিনি কৰিব পাৰিম কেনেকৈ কৰিম আমি 3x ইকুৱেল 2y টো হেফাল লৈ গ'লো প্লাস হৈ গ'ল ইকুৱেল -23 এতিয়া x ইকুৱেল 2y - 23 / 3 এতিয়া আমি কিছুমান ইয়াত এনেকুৱা ভ্যালু ল'ব লাগিব যিকেইটা ভ্যালু আমি ল'লে তেতিয়া আমাৰ ইয়াত গ্ৰাফ আমি বহাব পাৰিম এতিয়া আমি x আৰু y আমি y ৰ ভ্যালু ল'ব লাগিব এতিয়া আমি এটা চিন্তা কৰিব লাগিব y ৰ ভ্যালুটো এনেকুৱা ল'ব লাগিব যাতে y ৰ ভ্যালুটো ইয়াত ভ্যালুটো বহাৰ পিছত ক্যালকুলেশন কৰাৰ পিছত ইয়াত এটা কি হয় কোনো দশমিক মান নোলায় তেনেকুৱা এটা আমি মান ল'ব লাগিব গতিকে আমি কাম কৰো y ৰ মান প্ৰথমে আমি 5 লওঁ 5 ললে 5 2 গুণ 10 5 2 গুণ 10 5 ললেও নহব 2 5 গুণ 10 নহব এটো নোলাব আমি 5 নহয় 1 ললে 1 যদি 1 লওঁ আৰু কমাই দিছো অকমান 1 ললে 2 23 পৰা গলে 21 থাকিব 1 ললে হ'ব y ভ্যালু প্ৰথমে এটা 1 লৈছো আমি y ভ্যালু 1 ললো 1 ললে আমি কি কৰিছো y ইকুৱেল 1 তেতিয়া x ইকুৱেল কিমান হ'ব 2 * 1 - 23 / 3 কিমান হ'ব 2 - 23 / 3 তাৰ মানে -21/3 কিবাৰ গ'ল -7 কিমান হ'ল -7 এটো এটা পাই গলো আমি এটা 2 ললে 4 পৰা 23 গলে নহব 3 ললে 6 23 পৰা 6 গলে 23 পৰা 13 পৰা 6 গলে এটো ফলে 13 পৰা 6 গলে 13 পৰা 6 গলে 7 ফলে 1 17 ত না যায় নহব আমি তাৰ পিছত আমি কি কৰো 5 ললে তো নহব 6 ললে 12 23 পৰা 12 মাইনাস কৰিলে 23 পৰা 12 মাইনাস কৰিলে এফালে 1 111 নহব আমি যদি কি কৰো 7 লও 14 14 পৰা 23 নহব আমি অকমান ডাঙৰ নাম্বাৰ লৈ লও আমি 10 ললে 2 10 গুণ 20 10 যদি লৈ লও আমি y ভ্যালুটো 10 ললো 10 ললে কি হ'ব
2 10 গুণ 20 20 পৰা 23 বিয়োগ কৰিলে তলত আছে 3 তেতিয়া কিমান হ'ব 20 পৰা এইটো সব 20 পৰা 23 ওপৰত থাকিব -3 ডিভাইড বাই 3 কাটিলে কিমান হৈ গ'ল -1 এটো কিমান ওলাব -1 এটো এটা পালো তাৰ পিছত আকৌ যদি আমি কি কৰো 20 10 এফালে 10 ললো এফালে 20 ললে 40 পৰা 23 গলে 7 নহব এটোটো নহব আমি কি কৰো 10 15 ললে কিমান 30 হ'ব 30 পৰা 23 গলে 7 থাকিব হেতু নহব তাৰ পিছত 15 ললে নহব 16 32 16 ললে 32 পৰা 23 গলে ফলে 12 পৰা 3 গলে 12 পৰা 3 গলে 9 12 পৰা 3 গলে 9 ঠিকই আছে আমি যদি হেৰি লওঁ 16 ললে ওলাই যাব গতিকে এটো যদি 16 লওঁ 16 ললে 32 পৰা 23 গলে কিমান থাকিলে 32 পৰা 23 গলে আমাৰ কিমান থাকিলে 9 থাকিলে 9 কেবাৰ যাব 3 বাৰ 9 কেবাৰ যাব 3 বাৰ গতিকে এনেকৈ আমাৰ এইকিটা কি হৈছে ভ্যালু কিটা আমাৰ এই ঘৰটো পৰা হৈ গৈছে এতিয়া এই ঘৰটো আমাৰ কি কৰিলে হল গ্ৰাফত বহাই দিলে ধুনিয়াকৈ হৈ যাব অংকটো সলভ হৈ যাব গতিকে তেনেকুৱা ধৰণে এনেকৈ ধৰণে কৰিলে হ'ল গতিকে তাৰ পিছত তোমালোকৰ ইয়াত এইটো 5 নম্বৰ অংকটো তোমালোকে নিজে কৰিবা 5 নম্বৰটো মই কৰি নিদু ভাতৰ 5টো 8 নম্বৰটো তোমালোকৰ কি কৈছে চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰু কানাডা আদি দেশত কি কৈছে ফাৰেনহাইট আৰু ভাৰতত সেলসিয়াছ এককৰে জোখা হয় ৰৈখিক সমীকৰণ যেটো ফাৰেনহাইট আৰু সেলসিয়াছক পৰিৱৰ্তন কৰা এইটো ফৰ্মুলা এইটোক আমি কি কৰিছো প্ৰথমে গিভেন লৈ লৈছো f ৰ এইটো ফৰ্মুলা ইয়াৰ পৰা আমি c ৰ ফৰ্মুলাটো উলিয়াই লৈছো c ৰ ফৰ্মুলাটো কেনেকৈ উলিয়াম আমি চোৱা ইয়াৰ পৰা c ৰ ফৰ্মুলাটো উলিয়াইছো প্ৰথমে 32 টো এফালে লৈ আহিছো এইটো হৈ গল মাইনাস হৈ গল এইটো লৈ আহিছো 9/5 c থাকিলে এতিয়া আমি যদি কি কৰো এইটো 9/5 টো সমানচন এফালে লৈ আহোতে কি হ'ব 5/9 হ'ব ইকুৱেল c থাকিলে তাৰ মানে c ইকুৱেল কি হ'ল c ইকুৱেল এটো ওলালে 5/9 f - 32 এনেকৈ এইটো ভ্যালু ওলালে এতিয়া আমি সেলসিয়াছটোক x লবলৈ কৈছে আৰু ফাৰেনহাইটটোক y বুলি লবলৈ কৈছে গতিকে সেলসিয়াছটোক x ললো ফাৰেনহাইটটোক y ললো লৈ পেলাই এতিয়া এই একৰ পৰা আমি কি কৰিছো এটো পাতিছো f = y আৰু x = c বুলি লৈ ললো আমি লৈ পেলাই আমি ইয়াত আমি ঘৰটো বনালো প্ৰথমে আমি x ৰ ভ্যালু 0 ললো 9/5 * 0 + 32 এটো পূৰণ কৰিলে তো 0 হৈ গল 0 + 32 = কিমান হল 32 আকৌ যদি আমি কি কৰো ইয়াত যদি 10 বহাই দিও 10 বহালে 2 কেবাৰ যাব 5 যাব দুবাৰ 18 আৰু 32 যোগ কৰিলে কিমান হৈ গল 18 আৰু 32 যোগ কৰিলে কিমান হৈ গল 50 18 আৰু 32 যোগ কৰিলে এটোত কিমান হৈ গল y ভ্যালুটো 50 হৈ গল ঠিক তেনেকৈ যদি আমি কি কৰো ইয়াতে দেখুৱাই দিছো কেনেকৈ হল 5 দুবাৰ গল 32 আমি যদি 15 লওঁ এটো 15 লৈছো 5 যাব 3 বাৰ 27 আৰু 32 যোগ কৰিলে কিমান 59 এটো 59 ওলাইছে এনেকৈ এটো ইয়াৰ ভ্যালুটো ওলাই গল গতিকে এনেকৈ কি কৰিব পৰা যাব এই ভ্যালু কিটা গ্ৰাফত বহালে গ্ৰাফটো হৈ যাব তাৰ পিছত ইয়াত কিছুমান কোৱেশ্চন দিছে যদি উষ্ণতা 30 ডিগ্ৰী সেন্টিগ্ৰেড হয় 30 ডিগ্ৰী সেন্টিগ্ৰেড হলে কিমান হ'ব তেতিয়া 30 ডিগ্ৰী সেন্টিগ্ৰেড হলে তোমালোকে চোৱা ইয়াত এটা বস্তু চাবা ইয়াত c আছে যদি c থাকিলে প্ৰথম এই ফৰ্মুলাটোত বহাব লাগিব তেতিয়া কি হ'ব আমি f = 9/5 * c জায়গাত কিমান বহালো 30 + 32 2 কেবাৰ 5 যাব 6 বাৰ 6 × 9 = 54 + 32 প্লাস কৰি দিলে কিমান হৈ যাব 86 কিমান হ'ব 86 ডিগ্ৰী ফাৰেনহাইট এনেকুৱা সিস্টেম বিলাক আকৌ এইটো যদি f ৰ কথা দেখুৱাইছে যদি f থাকে তেতিয়া তোমালোকে এইটো ফৰ্মুলাত বহাবা সেকেন্ড এইটো ফৰ্মুলাত বহাবা ইয়াত মই কৰি দেখুৱাই দিছো এইটো ফৰ্মুলাত বহালে হ'ল f ৰ জায়গাত 95 বহালো f ৰ জায়গাত 95 বহাই দিলো এইটো পা এইটো মাইনাস কৰিলো 63 থাকিলে 9 গল 7 বাৰ 7 5 গুণ 35 কিমান ডিগ্ৰী হৈ গল 35 ডিগ্ৰী হৈ গল গতিকে বাকি আৰু ইয়াত 0 ডিগ্ৰী দিয়া আছে এইকেইটা তোমালোকে নিজে বহাই কৰিবা গতিকে এনেকৈ কি কৰিব পৰা যাব আমি কি কৰা যাব এনেকুৱা আমি জাস্ট ভ্যালু বিলাক বহাই কি কৰিব পাৰিম আমি অংক বিলাক সলভ কৰি দিব পাৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আজি 4.3 চেপ্টাৰটো ইমানতে সমাপ্ত হ'ল বাকিখিনি তোমালোকে কৰিবা কৰি যদি কোনোবা এটা কোৱেশ্চন পৰা নাই তেতিয়া মোক
সেইটো জনালে মই সেইটো অংক কৈ দিবলৈ চেষ্টা কৰিম। গতিকে সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি পাঠদান ইমানতে সামৰণি মাৰিছোঁ। সকলোৱে ভালে থাকা তাৰে কামনা কৰিছোঁ। গতিকে ধন্যবাদ।